Hello students, welcome back to my channel. Let's learn political science. So I hope all of you are preparing in a very full swing mode. So in my last class I have discussed about the strategy to prepare for SS final year examination in this 1 month. So again I am back with the previous year question analyzation. So মই ইয়াৰ আগত 2022 কুৱেশ্যন সলভ কৰিছিলোঁ। তো সেই মতে যদি আমি যাওঁ আজি 2021 কুৱেশ্যন মই সলভ কৰিব লাগিছিল, বাট আনফৰ্চুনেটলি 2021 ফাইনেল এক্সাম হোৱা নাছিল। যেহেতু কোভিড পেণ্ডামিক চলিছিল, তো 2021 ফাইনেল এক্সামটো কেঞ্চেল কৰা হৈছিল, হোৱা নাছিল। তো সেইকাৰণে আমি 2021 সলভ কৰিব নোৱাৰিম, কুৱেশ্যন নাই যিহেতু ফাইনেলৰ। তো মই 2021 আজি সলভ কৰিম। So let's start our analyzation or the process of solving previous year question. So here it is, 2022 political science final year exam question paper. So you can see it was of 50 mark. I got 50 100 mark আছিল, but এতিয়া তো 40 mark হল। So short question বিলাক PPTs, yes. So কি আছে, ফাৰ্ষ্ট কুৱেশ্যন, ৰাইট দ্য ফুল ফৰ্ম অফ নেটো। নেটৰ ফুল ফৰ্ম বিচাৰিছে। চ' মই কৈছোঁ, চোৱা মই কৈছোঁ যে ফুল ফৰ্ম ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যিটো লিষ্ট মই দিছোঁ, 1 মাৰ্ক ইউ উইল গেট ফ্ৰম দ্য ফুল ফৰ্ম। চ' ফাৰ্ষ্ট ফুল ফৰ্ম কি কৈছে, নেটো। নেটৰ ফুল ফৰ্ম হৈছে নৰ্থ এটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন। কিছুমানে মোক সুধিছে, ছাৰ ফুল ফৰ্মবিলাক অসমীয়াত লিখিব পাৰি নেকি? লিখিব পাৰা, অসমীয়াত ফুল ফৰ্মবিলাক লিখিব পাৰা, ন' প্ৰব্লেম। বাট জানাই তুমি ইংলিছ ৱাৰ্ডবিলাক যদি আমি অসমীয়াত লিখোঁ, স্পেলিঙৰ অলপ হেৰফেৰ হয়। চ' ইটছ বেটাৰ টু ৰাইট ইন ইংলিছ। ইংলিছত লিখাই ভাল। এটা এটা লাইন শিকি ল'বা আৰু কি। চ' চোৱা, ফাৰ্ষ্ট ফুল ফৰ্ম কি সুধিছে, ৰাইট দ্য ফুল ফৰ্ম অফ নেটো। নেটৰ ফুল ফৰ্ম সুধিছে। কি হয় নেটৰ ফুল ফৰ্ম? নৰ্থ এটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন। চৰি ৰ'বা, ATLANTIC, North Atlantic Treaty Organization. North Atlantic Treaty Organization. ফার্স্ট শর্ট কোশ্চেনটা আমার হয়ে গেল। তো ফার্স্ট শর্ট কোশ্চেন কি হয়েছে যে নর্থ আটলান্টিক ট্রেটি অর্গানাইজেশন। ফার্স্ট শর্ট কোশ্চেন ফুল ফর্ম হয়েছে। 2 নম্বৰ চোৱা কি কৈছে, ড্যাশ ইনিচিয়েটেড দ্য ৰিফৰ্মছ ইন সোভিয়েট ইউনিয়ন। সোভিয়েট ইউনিয়নত 1985 চনত সোভিয়েট ইউনিয়নত ড্যাশে সংস্কাৰ সূচনা কৰিছিল। মানুহজনৰ নাম বিচাৰিছে যে সোভিয়েট ইউনিয়নত কোনে সংস্কাৰ সূচনা কৰিছিল। সোভিয়েট ইউনিয়নত কোনে সংস্কাৰ সূচনা কৰিছিল আমি জানোৱে। তেখেত কোন আছিল? তেখেত আছিল মিখাইল গৰ্বাচেভ। মিখাইল গৰ্বাচেভ। মিখাইল গৰ্বাচেভে কি কৰিছিল? সোভিয়েট ইউনিয়নত সংস্কাৰ ঘোষণা কৰিছিল, আৰু যাৰ পৰিণাম স্বৰূপে সোভিয়েট সংঘৰ কি হৈছিল? পতন হৈছিল। মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত 1985 সংস্কাৰ সূচনা কৰিছিল, আৰু তাৰ পৰিণাম স্বৰূপে সোভিয়েট সংঘৰ কি হৈছিল? পতন হৈছিল। কেতিয়াবা শৰ্ট কুৱেশ্যন আহিব পাৰে, হু ইজ মিখাইল গৰ্বাচেভ? মিখাইল গৰ্বাচেভ কোন আছিল? মিখাইল গৰ্বাচেভ কোন আছিল? মিখাইল গৰ্বাচেভ সোভিয়েট ইউনিয়নৰ শেষৰজন নেতা আছিল। এনেকৈ লিখি দিবা তোমালোকে। তো হৈ গ'ল আমাৰ। নেক্সট কুৱেশ্যন চোৱা কি কৈছে, ইন হুইচ ইয়াৰ ইৰাক ইনভেডেড কুইট। আনফৰ্চুনেটলি এইটো আমাৰ এইবাৰ কি আমাৰ নাই, এইটো চিলেবাছত। এইটো 3rd নম্বৰ লেশ্যন আছিল, যিটো 3rd নম্বৰ লেশ্যন আমাৰ ৱৰ্ল্ড পলিটিক্সৰ ডিডাক্ট কৰি দিয়া হৈছে, কাটি দিয়া হৈছে। তাৰপিছত চোৱা, হুইচ ইভেণ্ট ডাজ 9/11 ৰিফাৰ্ছ ইন দ্য কণ্টেক্সট অফ কণ্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স। 9/11 ঘটনা কৈছে, এইটোও আমাৰ চিলেবাছত নাই। এইটোও 3rd নম্বৰ লেশ্যনৰ পৰাই আছিল, চিলেবাছত নাই আমাৰ। তাৰপিছত চোৱা, ই নাম্বাৰ, আনফৰ্চুনেটলি এইটোও আমাৰ চিলেবাছত নাই। চোৱা, এইটোও 3rd নম্বৰ লেশ্যনৰ পৰা আছিল। 3rd নম্বৰ লেশ্যনৰ পৰা 3টা শৰ্ট কুৱেশ্যন দিছিল সেইবাৰ।
তাৰ মানে কি থাৰ্ড নম্বৰ লেচনটো ইম্পৰ্টেণ্ট আছিল, বাট এতিয়া থাৰ্ড নম্বৰ লেচনটো চিলেবাছৰ পৰা কাটি দিল, নাজানো কিয় মানে বেলেগ লেচনো কাটিব পাৰিলে, কিন্তু এইটো কাটি দিছিল। এইটো বহুত ইণ্টাৰেষ্টিং আছিল লেচনটো। যি হওক, নাইতো নাই, আমি পঢ়িব নালাগে। তো নেক্সট কুৱেশ্যন চোৱা, লাষ্ট হ'ল এইটো ন, F নম্বৰ, যে চাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত হৈছিল? হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট চাৰ্ক সামিট হেল্ড? চাৰ্কৰ যেতিয়া চাৰ্ক অ'পেন কৰা হ'ল, খোলা হ'ল বা ষ্টাব্লিছ কৰা হ'ল, তাৰপিছত ইয়াৰ প্ৰথম যিটো সন্মিলন, যিটো কনফাৰেঞ্চ, সেইটো ক'ত হৈছিল? এইটো মনত ৰাখিবা, ঢাকাত হৈছিল। ঢাকা ক'ত আছে? ঢাকাতো বাংলাদেশৰ কেপিটেল, জানাই তোমালোকে। ডাইৰেক্ট ঢাকা লিখি দিলে হৈ গ'ল। তো চাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত হৈছিল? ঢাকাত হৈছিল। ইয়াৰ লগত এডিশ্যনেল ইনফৰ্মেশ্যন জানি লোৱা যে কেতিয়া হৈছিল। ঢাকাত হৈছিল 1985 হৈছিল। এইটো আহে যে চাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন কেতিয়া হৈছিল। যদি আহে যে কেতিয়া হৈছিল, তেতিয়া তোমালোকে লিখিবা যে 1985 হৈছিল। চাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন 1985 হৈছিল। ক'ত হৈছিল? ঢাকাত হৈছিল। ঢাকা ক'ত আছে? বাংলাদেশত আছে। ইয়াৰ বাহিৰেও আৰু জানিব পাৰা তোমালোকে, কেতিয়াবা আহে শৰ্ট কুৱেশ্যন, যে নেম দ্য মেম্বাৰ কাণ্ট্ৰি অফ চাৰ্ক। চাৰ্কৰ মেম্বাৰ কাণ্ট্ৰিবিলাকৰ নাম লিখা। চাৰ্কৰ মেম্বাৰ কাণ্ট্ৰিকেইটা কি? এছিয়াৰ চাউথ ছাইডত যিবিলাক কাণ্ট্ৰি আছে সেইবিলাকে চাৰ্কৰ মেম্বাৰ ন। তো চাৰ্কৰ মেম্বাৰ কোনবিলাক হয় চোৱা, বাংলাদেশ, ভূটান, নেপাল, শ্ৰীলংকা, ইণ্ডিয়া, এইবিলাক ম্যানমাৰ, এইবিলাক হৈছে চাৰ্কৰ মেম্বাৰ কাণ্ট্ৰি। তো চাৰ্কৰ মেম্বাৰ কাণ্ট্ৰি আহিলে তোমালোকে এইকেইটাৰ নাম লিখি দিবা। অ'কে, তো নেক্সট চাওঁ আমি। নেক্সট 2 মাৰ্কৰ কুৱেশ্যনবিলাক আমি চাম। কি সুধিছে চোৱা, 2 মাৰ্কৰ কুৱেশ্যন, যে ৰাইট টু প্ৰিন্সিপাল অফ নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ, যিটো আমি ফুল ফৰ্ম প্ৰিভিয়াছ ক্লাছত পঢ়িছোঁ, যে NIE সম্পূৰ্ণ ৰূপ কি। তো ইয়াত সম্পূৰ্ণ ৰূপ সোধা নাই, যিহেতু 2 মাৰ্কৰ। ইয়াত সুধিছে যে নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ দুটা নীতি লিখা, দুটা প্ৰিন্সিপাল লিখিব কৈছে। এতিয়া কি হ'ব? নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ দুটা নীতি কি? দুটা নীতি হ'ল যে নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাই কি কৰিছিল, ৱৰ্ল্ডত যিবিলাক আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি আছিল বা ডেভেলপিং কাণ্ট্ৰি আছিল, ইহঁতক ডেভেলপমেণ্টৰ কাৰণে কি কৰিছিল? সহায় কৰিছিল। যে যিবিলাক উন্নয়নশীল দেশ আৰু অনুন্নত দেশ, সিহঁতৰ উন্নয়নৰ কাৰণে নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ বা আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাই কি লৈছিল? ইনিচিয়েটিভ হাতত লৈছিল। তাৰপিছত 1 নম্বৰ হৈ গ'ল। 2 নম্বৰ চোৱা, 2 নম্বৰ আৰু কি কৰিছিল, যে 1991ত যেতিয়া ছোভিয়েট সংঘৰ পতন হ'ল, তেতিয়া বহুতকেইটা কাণ্ট্ৰি ইণ্ডিপেণ্ডেণ্ট হিচাপে কাণ্ট্ৰিত জন্ম ল'ল। সেই কাণ্ট্ৰিকেইটাৰ ইকনমি বহুত বেয়া হ'ল। আৰু ইফালে যদি চোৱা, আমাৰ এছিয়ান কাণ্ট্ৰিবিলাক নতুনকৈ স্বাধীন হ'ল, যেনেকৈ চোৱা 1947ত ইণ্ডিয়া স্বাধীন হ'ল, বাংলাদেশ স্বাধীন হ'ল, কিছু বছৰ পিছত শ্ৰীলংকা হ'ল, এনেকৈ ধৰা চাইনাও স্বাধীন হৈছিল। তো এই কাণ্ট্ৰিবিলাকৰ মাজত যে ইকনমিক পৰিস্থিতি, সেইটো ভাল নাছিল কিন্তু। চ' নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰে অল অভাৰ ৱৰ্ল্ডত এটা কি একচেটিয়া বা এটা ইউনিফৰ্ম ইকনমিক মডেল গঠন কৰাৰ কাৰণে কাম কৰিছিল। হৈ গ'ল। তো নেক্সট মুভ ইনটু দ্য নেক্সট কুৱেশ্যন, যে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতা কিয় প্ৰয়োজন? চোৱা, ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড পলিটিক্স কিন্তু ভেৰি ইণ্টাৰেষ্টিং, পঢ়িলে বুজিলে, যে why did big power need to have alliance with the smaller countries? তো সৰু সৰু কাণ্ট্ৰিবিলাক কিয় ডাঙৰ কাণ্ট্ৰিৰ লগত ফ্ৰেণ্ডশ্বিপ কৰে? এলায়েন্স মানে ফ্ৰেণ্ডশ্বিপ বা মিত্ৰতা কিয় কৰে? চোৱা, এতিয়া যদি সৰু এটা কাণ্ট্ৰিৰ ইকনমি কি থাকে, কম থাকে, বেছি ইমান পাৱাৰফুল ইকনমি নাথাকে, মানে অৰ্থনীতিটো দুৰ্বলে থাকে ডাঙৰ কাণ্ট্ৰিৰ তুলনাত। যেতিয়া অৰ্থনীতি দুৰ্বল থাকে, তেতিয়া মিলিটাৰী পাৱাৰো দুৰ্বল থাকে। আৰু এই দুটা কাৰণত সৰু কাণ্ট্ৰিবিলাকে ডাঙৰ কাণ্ট্ৰিৰ ওচৰত চাপে বা সিহঁতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰে। তো ইণ্ডিয়া আমেৰিকাৰ লগত, ৰাছিয়াৰ লগত কিয় ফ্ৰেণ্ডশ্বিপ কৰে? যদিও বা ইণ্ডিয়া সৰু কাণ্ট্ৰি নহয় বা ইকনমিকেলি আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিও নহয়, তথাপিও মই ছাপ'জ এটা এক্সাম্পল দিছোঁ। ইণ্ডিয়া কিয় আমেৰিকা বা ৰাছিয়াৰ লগত ফ্ৰেণ্ডশ্বিপ কৰে? বিকজ আমেৰিকা এণ্ড ৰাছিয়া দ্য পাৱাৰফুল কাণ্ট্ৰি অফ দ্য ৱৰ্ল্ড। তো সিহঁতৰ লগত আমি যদি ফ্ৰেণ্ডশ্বিপ কৰি ৰাখোঁ, আমি সিহঁতৰ পৰা ইকনমিকেলি হেল্প পাম, তাৰ কাৰণে কৰে। আৰু আমি কিয় পাম? সিহঁতৰ পৰা মিলিটাৰী হেল্প পাম। কেতিয়া যদি ইণ্ডিয়াক কোনোবা কাণ্ট্ৰি এটাক কৰে, আমি সিহঁতৰ পৰা হেল্প পাব পাৰোঁ। চ' সৰু সৰু ৰাষ্ট্ৰসমূহে বৃহৎ ৰাষ্ট্ৰৰ সৈতে এই কাৰণেই মিত্ৰতা কৰে, যাতে
সৰু ৰাষ্ট্ৰৰ পৰা ডাঙৰ ৰাষ্ট্ৰৰ পৰা অৰ্থনৈতিক সাহায্য লাভ কৰে। 1 নম্বৰ। 2 নম্বৰ দিবা সৰু সৰু ৰাষ্ট্ৰসমূহে ডাঙৰ ৰাষ্ট্ৰৰ সৈতে এইকাৰণেই মিত্ৰতা কৰে যাতে সামৰিক সাহায্য পাব পাৰে সময়ত। হৈ গ'ল। নেক্সট চোৱা, সোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ দুটা কাৰণ কি? ভেৰি ইম্পৰ্টেণ্ট। ৰাইট টু কজ অফ ডিছইণ্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়ন। সোভিয়েট সংঘৰ কিয় পতন হৈছিল? চোৱা 4-5টাতো একদম মুখস্থ কৰি ৰাখিবা, বাট কুৱেশ্যন আহিবই। সোভিয়েট সংঘ পতনৰ কাৰণ, আদাৰৱাইজ সোভিয়েট সংঘ পতনৰ পৰিণাম, এই দুটা বাট কুৱেশ্যন মুখস্থ কৰি ৰাখিবা। ইয়াত চোৱা কি কৈছে, সোভিয়েট সংঘ পতনৰ দুটা কাৰণ বিচাৰিছে। সোভিয়েট সংঘ পতনৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হ'ল যে ইকনমিক ষ্টেগনেশ্যন। সোভিয়েট সংঘৰ যিটো অৰ্থনীতি আছিল, সেই অৰ্থনীতি কি হৈ গৈছিল? দুৰ্বল হৈ গৈছিল। কিয় দুৰ্বল হৈ গৈছিল? সোভিয়েট সংঘৰ কাণ্ট্ৰিবিলাকৰ মাজত মেইন কোন আছিল? ৰাছিয়া আছিল। বাকী 14টাৰ কাণ্ট্ৰি মিলি সোভিয়েট সংঘ হৈছিল। USSR হৈছিল। কিন্তু সোভিয়েট সংঘই শীতল যুদ্ধ চলি থকা সময়ত আমেৰিকাৰ লগত সদায় কম্পিটিশ্যন কৰিছিল, ইকনমিৰ ক্ষেত্ৰত, মিলিটাৰীৰ ক্ষেত্ৰত। এতিয়া কল্ড ৱাৰ ৰিলেশ্যনটো নাই, এইকাৰণে তোমালোকে ইমান ফটকৈ বুজিব নোৱাৰিবা। কল্ড ৱাৰ ৰিলেশ্যনৰ লগত এইটো পূৰা কানেক্টেড। যি হওক, যেতিয়া সোভিয়েট সংঘই এভৰি ফেক্টৰত, এভৰি ছাইডত আমেৰিকাৰ লগত কম্পিটিশ্যন কৰিছিল। তো এই ক্ষেত্ৰত ইহঁতে ইমান গুলি, বম, বাৰুদ, ৱেপন বনাইছিল যে সিহঁতৰ ইকনমি ডাউন হৈ গৈছিল। চব পইচা মানে তাত খৰচ কৰিছিল। তো সেইকাৰণে এটা সময়ত কি হ'ল? সোভিয়েট সংঘৰ পতন হ'ল। 1 নম্বৰ দিবা যে সোভিয়েট সংঘৰ পতনৰ এটা কাৰণ হ'ল সোভিয়েট সংঘৰ দুৰ্বল অৰ্থনীতি। 2 নম্বৰ দিবা সোভিয়েট সংঘ পতনৰ আন এটা কাৰণ হ'ল যে মিখাইল গৰ্বাৰ্ছে গ্ৰহণ কৰা সংস্কাৰমূলক নীতি। অলৰেডি আমি পঢ়িছোঁ, মিখাইল গৰ্বাৰ্ছে দুটা সংস্কাৰমূলক নীতি গ্ৰহণ কৰিছিল, গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকা। গ্লাছনষ্ট আৰু কি? পেৰেষ্ট্ৰইকা। আৰু এই দুটা সংস্কাৰমূলক নীতিৰ কাৰণে কি হৈছিল? সোভিয়েট সংঘ পতন হৈছিল। কেতিয়া হৈছিল? 1991ত হৈছিল। হৈ গ'ল। আশা কৰোঁ তোমালোকে বুজিছা। নেক্সট চোৱা, ৰাইট টু কাণ্ট্ৰিজ অন আমেৰিকান ৰাইট টু কনষ্ট্ৰেইন অন আমেৰিকান হেজেমনি। নাই, এইটো আমাৰ চিলেবাছত নাই। 3rd নম্বৰ লেশ্যনৰ পৰা আছিল, নাই আমাৰ চিলেবাছত বাদ দিয়া। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন কি আছে? বিশ্ব বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা। মনত ৰাখিবা, ৱৰ্ল্ড বেংক কেতিয়া স্থাপন কৰা হৈছিল? বিশ্ব বেংক স্থাপন কৰা হৈছিল 1944। কিন্তু এষ্টাব্লিছৰ সময়ত বিশ্ব বেংক বুলি কোৱা হোৱা নাছিল, তেতিয়া ব্ৰিটেন উড ইনষ্টিটিউশ্যন বুলি কোৱা হৈছিল। জানিব নালাগে ইমান, তথাপিও ক'লোঁ আৰু কি যে বিশ্ব বেংক কেতিয়া গঠন কৰা হৈছিল? 1944 চনত গঠন কৰা হৈছিল। বিশ্ব বেংকৰ কাম কি কি? বিশ্ব বেংকৰ কাম হ'ল অনুন্নত দেশসমূহক বা আণ্ডাৰ ডেভেলপ দেশসমূহক অৰ্থ সাহায্য আগবঢ়োৱা। এইটো লিখিব পাৰা তোমালোকে যে আণ্ডাৰ ডেভেলপ বা অনুন্নত দেশসমূহক অৰ্থ সাহায্য আগবঢ়োৱা হৈছে বা ঋণ আগবঢ়োৱাটো হৈছে বিশ্ব বেংকৰ এটা প্ৰধান কাৰ্য। হৈ গ'ল। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন আমাৰ কি আছে? নেক্সট কুৱেশ্যন আছে, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ট্ৰেডিশ্যনেল এণ্ড নন ট্ৰেডিশ্যনেল ছিকিউৰিটি? যে কি পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য কি? মনত ৰাখিবা যে ট্ৰেডিশ্যনেল এণ্ড নন ট্ৰেডিশ্যনেল নিৰাপত্তাৰ বা ছিকিউৰিটিৰ মাজত কি পাৰ্থক্য? মনত ৰাখিবা যে ট্ৰেডিশ্যনেল ছিকিউৰিটি কি? পৰম্পৰাগত, যিটো পুৰণা টাইমত নিৰাপত্তা বুলি ক'লে আমি কি বুজিছিলোঁ? পুৰণা টাইমত নিৰাপত্তা বুলি ক'লে আমি বুজিছিলোঁ যে সেইটো কাণ্ট্ৰি আমাৰ কাণ্ট্ৰিক এটাক কৰিলে আমাৰ কি হ'ব, আমি কেনেকৈ সিহঁতৰ এটাকৰ পৰা নিজক ৰক্ষা কৰিম, এইটো খালি অকল কথা আছিল। মানে বহি নিৰাপত্তাটো বেছি ইম্পৰ্টেণ্ট আছিল পুৰণা, মানে ট্ৰেডিশ্যনেল বা পৰম্পৰাগত নিৰাপত্তাত আমাক চাইনা এটাক নকৰিলে ইণ্ডিয়া ছেফ, ইণ্ডিয়া ছিকিউৰ, ইণ্ডিয়া নিৰাপত্তাত আছে, চাইনা আমাক এটাক নকৰিলেই হ'ল, এনেকুৱা ধৰণৰ এটা কনচেপ্ট আছিল যিটো পৰম্পৰাগত নিৰাপত্তা। কিন্তু অপৰম্পৰাগত নিৰাপত্তা কিন্তু কমপ্লিটলি বেলেগ পৰম্পৰাগত নিৰাপত্তাতকৈ। অপৰম্পৰাগত নিৰাপত্তাত অকল বহি নিৰাপত্তা নাহে। ইয়াত ছাপ'জ পাকিস্তানে বা চাইনাই ইণ্ডিয়াক এটাক নকৰে, সেইবুলি ইণ্ডিয়া ছিকিউৰ নেকি? ইণ্ডিয়া নিৰাপত্তা আছে নেকি? নাই। ইয়াৰ বাহিৰেও আমাৰ আৰু বহুত অনিৰাপত্তাত আমি আছোঁ। ছাপ'জ COVID-19 পেণ্ডেমিক এটা হ'ল, এইটোৰ কাৰণে আমি নিৰাপত্তাহীনতাত ভুগিছোঁ। ছাপ'জ আজি ভূমিকম্প হৈ গ'ল, এইটোৰ কাৰণে আমি নিৰাপত্তাহীনতাত ভুগিছোঁ। ছাপ'জ এটা টেৰৰিষ্ট এটাক হ'ল, এইটোৰ কাৰণে আমি নিৰাপত্তাহীনতাত ভুগিছোঁ। ছাপ'জ একবাৰ ভোক মাৰা হ'ল, মানে দুৰ্ভিক্ষ হ'ল, মানুহ খাব নাপাই মৰিল, এইটোৰ কাৰণে আমি নিৰাপত্তাহীনতাত ভুগিছোঁ। তো পৰম্পৰাগত নিৰাপত্তাই অকল বহি নিৰাপত্তাৰ কথা কৈছিল,
কিন্তু অপৰম্পৰাগত নিৰাপত্তা বহি নিৰাপত্তাৰ কথা আলোচনা কৰাৰ উপৰিও দেশ এখনৰ ভিতৰত থকা আৰু অন্য নিৰাপত্তাহীনতাৰ দিশসমূহৰ কথাও আলোচনা কৰে। ধুনীয়াকৈ লাহেকৈ শুনি তোমালোকে নোটছবিলাক প্ৰিপেয়াৰ কৰি ল'বা, বনাই ল'বা। মই ধুনীয়াকৈ চিম্পল লেংগুৱেজত কৈ দি আছোঁ হা। তো এইটোৱে হৈছে পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ পাৰ্থক্য। আৰু এটা লিখিব পাৰা যে পৰম্পৰাগত নিৰাপত্তাৰ স্কপ বা যিটো পৰিসৰ সেইটো কি ঠেক, আনহাতে অপৰম্পৰাগত নিৰাপত্তাৰ যিটো স্কপ বা পৰিসৰ এইটো কিন্তু বহুত বহল, ইয়াত বহুত বস্তু সোমাই আহে। হৈ গ'ল। নেক্সট চাওঁ কি আছে। নেক্সট আজি এইখিনিয়ে আছে, বিকজ বেছিভাগ কুৱেশ্যনটো আমাৰ থাৰ্ড লেচনটোৰ পৰা আহিছিল, এইটো আমাৰ চিলেবাছত নাই, কাৰণ এইকাৰণে আমি ডিছকাশ্যন কৰিলোঁ। তো চামাৰী অফ দ্য ক্লাছ, চামাৰীত আমি কি পালোঁ, আজি আমি কি শিকিলোঁ, আমি যিকেইটা শ্বৰ্ট কুৱেশ্যন শিকিলোঁ, আজি কিন্তু বেছিভাগ শ্বৰ্ট কুৱেশ্যন আমি নতুন পালোঁ, এইটো ৰিপিট নোহোৱা, বুজিছা, ৰিপিট নোহোৱা কিন্তু। তো সেইকেইটা তোমালোকে ভালকৈ পঢ়ি লোৱা। চাৰ্কৰ মেম্বাৰ কাণ্ট্ৰি, চাৰ্ক কেতিয়া গঠন হৈছিল, NIE-ৰ কি প্ৰিন্সিপাল পালোঁ। আৰু এটা কথা মই ক'ব পাহৰিলোঁ, যিটো আমি ফুল ফৰ্ম আহিছিল NATO, নাটোৰ সম্পূৰ্ণ অৰ্থ আহিছিল না, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন আমি পঢ়িলোঁ। এই নাটোটো কেতিয়া গঠন হৈছিল এইটোও আহে, যে নাটো কেতিয়া গঠন কৰা হৈছিল। নাটো কেতিয়া গঠন কৰা হৈছিল, 1949ত নাটো গঠন কৰা হৈছিল। এইটো এটা কি, এইটো এটা সামৰিক চুক্তি, নাটোটো এটা সামৰিক চুক্তি। যে কল্ড ৱাৰৰ টাইমত যেতিয়া আমেৰিকাৰ এটা গ্ৰুপ আছিল, আমেৰিকাৰ গ্ৰুপে সেই পুঁজিবাদী সংঘই কি কৰিছিল, নাটো গঠন কৰিছিল। আৰু তাত কেইটা মেম্বাৰ আছে, 30টা মেম্বাৰ আছে নাটোত। নাটোত মানে কি, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। নাটোৰ 30টা মেম্বাৰৰ যিকোনো কাণ্ট্ৰি এটাক এটাক কৰা মানে নাটোৰ সবকেইটা কাণ্ট্ৰিক এটাক কৰা। ছাপ'জ যদি নাটোৰ এটা মেম্বাৰ আমেৰিকা, তুমি যদি আমেৰিকাক এটাক কৰে কোনোবা এটা কাণ্ট্ৰিয়ে, বাকী সবকেইটা কাণ্ট্ৰি যিকেইটা নাটোৰ মেম্বাৰ আছিল সবে ভাবিব সবক এটাক কৰা হৈছে, সেইটোৱে না। ছাপ'জ আমি 5জনৰ এটা ফ্ৰেণ্ডছ বনাইছোঁ স্কুলত, আমাৰ 5জনৰ ফ্ৰেণ্ডৰ ভিতৰত যদি একজনক এটাক কৰে, আমি 5জনে তাৰ ৰিভেঞ্জ ল'ব গুচি গৈছিলোঁ না স্কুল টাইমত, ঠিক তেনেকুৱা ধৰণৰ কথাটো মানে। একজনক এটাক কৰা মানে গোটেইকেইটাক এটাক কৰা, সেইটো হৈছে নাটো। ইয়াৰ লগে লগে আৰু এটা জানিব পাৰা যে নাটো যেনেকৈ আমেৰিকাৰ এটা সামৰিক সংগঠন আছিল, ঠিক তেনেকৈ কিন্তু USSRৰো এটা সামৰিক সংগঠন আছিল, যিটো কোৱা হৈছিল ৱাৰশ্ব পেক্ট, WARSHO, ৱাৰশ্ব পেক্ট, PACT পেক্ট, আৰু অসমীয়াত কয় ৱাৰশ্ব চুক্তি। সেইটোও কিন্তু আছে, সেইটোও আহে। ৱাৰশ্ব চুক্তি কি, ৱাৰশ্ব চুক্তি হ'ল ছভিয়েট সংঘই গঠন কৰা এক সামৰিক সংগঠন, এনেকৈ লিখিব পাৰা তোমালোকে। হৈ গ'ল। তো এই চামাৰী অফ দ্য ক্লাছত মই এইখিনিয়ে ক'ম, তোমালোকে পঢ়া, কুৱেশ্যন এনচাৰবিলাক লিখি লোৱা, নোট প্ৰিপেয়াৰ কৰি লোৱা, মই যিমান ডিছকাছ কৰি আছোঁ কৰি যোৱা, ভাল হ'ব, চাবা আমি পাই যাম। এক্সাম আহি আছে, প্ৰিপেয়াৰেশ্যন আমাৰ হৈ আছে মোটামুটি ন। এতিয়া কথা হ'ল, কিছুদিন হৈছে মই চাই আছোঁ তোমালোক ভিডিঅ'বিলাক বেছি নোচোৱা, তো মই মোৰো ওচৰা ওচৰিত পৰীক্ষা আছে আৰু বহুত কাম আছে, তাৰ মাজতো মই কিন্তু প্ৰিপেয়াৰ কৰি আছোঁ। এই বিহু চিহু বাদ দিছোঁ, তথাপিও মই 1-2-3 ঘণ্টা ওলাই কিনে ভিডিঅ' প্ৰিপেয়াৰ কৰি আছোঁ তোমালোকৰ কাৰণে। চ' প্লিজ চাবা ভিডিঅ'টো, শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্টছ দিবা, তেতিয়া কমেণ্ট কৰা, প্লিজ কমেণ্ট কৰিবা, তেতিয়া মই বুজি পাম তোমালোক চাই আছা। মোৰ ষ্টুডেণ্টছবিলাক যিসকলে মোক ভাল পোৱা, মানে এনেকুৱা লাগে তোমালোকৰ যে হয় ছাৰ পঢ়াই আছে, আমি অলপমান মানে কিবা কৰোঁ, ৰেছপঞ্চ দিওঁ, তো তোমালোকে কমেণ্টছত নিজৰ নিজৰ নাম লিখি দিবা, বুজিছা। ছাপ'জ আই এম অমুক, এনেকৈ লিখি দিবা, তেতিয়া মই গম পাম যে সেই মোৰ ষ্টুডেণ্টবোৰে চাই আছে বস্তুটো। থেংক ইউ, এইখিনি ক'লোঁ আৰু কি। চাওঁ তাৰপিছত কি আছে। থেংক ইউ। এটা মই নোটছ দিছোঁ, এটা নোটছ মানে এটা লিখিছোঁ, কি লিখিছোঁ, থিংক পজিটিভ, বি পজিটিভ। পৰীক্ষাৰ আগ টাইমত না পজিটিভ চিন্তা কৰিব লাগে। পজিটিভ চিন্তা মানে ধনাত্মক চিন্তা। ছাপ'জ ভাল হ'ব, পঢ়ি আছোঁ, হ'ব, ভাল হ'ব, ভাল রেজাল্ট হ'ব, পঢ়ি আছোঁ না, বহিতো থকা নাই। তো থিংক পজিটিভ, বি পজিটিভ। তুমি যেতিয়া পজিটিভ চিন্তা কৰিবা তোমাৰ লগত পজিটিভ হ'ব। পৰীক্ষাৰ আগত মই পঢ়া হোৱা নাই, কি হ'ব, এনেকৈ চিন্তা কৰি যদি পঢ়া নহ'ব। তাতকৈ তুমি চিন্তা কৰা, পঢ়ি আছোঁ, ভাল হ'ব আৰু পঢ়িম, এনেকৈ যোৱা, হৈ যাব। চ' থিংক পজিটিভ, বি পজিটিভ। Thank you once again. So I'm concluding this class here. I hope you will comment your name in this video. Thank you everyone.